নীলজ্জ আৰু বেশৰম যদি জাতি আছে তেনেহ'লে মিয়া আছে। নীলজ্জ আৰু একেবাৰে লাজ নোহোৱা জাতি যদি আছে তেনেহ'লে আমাৰ মিয়া আছে। একচুৱেলি ময়ো মিয়া, মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেজপুৰত থাকোঁ, ময়ো এটা মিয়া। একদম নীলজ্জ আৰু যদি একদম লাজ নোহোৱা জাতি যদি আছে তে এই মিয়া জাতিটো আছে। আৰু যদি নহ'লে হয় তেনেহ'লে ইমান প্ৰতাৰণাৰ সন্মুখীন হৈ পেলাই আকৌ এই অসমৰ মানুহবিলাকৰ কাৰণে কষ্ট কৰে। ইমান প্ৰতাৰণা কেতিয়াবা যোৰহাটৰ পৰা হয়, কেতিয়াবা তিনিচুকীয়াৰ পৰা হয়, কেতিয়াবা লোৱাৰ আছামৰ পৰা হয়, কেতিয়াবা মিডিল আছামৰ পৰা হয়। প্ৰত্যেকটা জেগাত এই মিয়া 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 আৰু ইয়াৰ টংক আহি গ'লোঁ। ইয়াৰ ময়ো এটা পুক্তা মিয়া হয়, সেইটো কাৰণে কৈছোঁ মিয়া জাতিৰ নিচিনা এটা নীলজ্জ জাতি আৰু কোনো নাই। যদি নীলজ্জ জাতি নহ'লে হয় তেনেহ'লে আজি ইহঁতৰ এইটো দশা নহ'লে হয়। আজি কোনোবা প্ৰহাৰ কৰিছে, প্ৰহাৰ কৰি পেলাই আকৌ চৰি বুলি কৈ দিছে কি আমাৰ নাম লৈ পেলাই সিহঁতক মাৰিছে। আচৰিতৰ কথা বতা ভাই, এই মিয়াবিলাক ইমান খাটি কোৱা মানুহবিলাকক এনেকুৱা মাৰিব পাৰে কেনেকৈ? আৰু মই আজি অসমবাসীক এটা কথা কৈ দি আছোঁ, শুনক। আজি যদি শিৱসাগৰত, তিনিচুকীয়াত, ডিব্ৰুগড় আৰু আমাৰ যোৰহাট এইবিলাকত যদি কোনোবা সংস্থা ওলাইছে, সংগঠন ওলাইছে, ভাল সংগঠন ওলোৱা ভাল। মই সেই সংগঠনবিলাকৰ এই মানুহবিলাকক চেলুট কৰোঁ। আই লাভ ইউ ইয়াৰ, আই লাভ ইউ আপোনালোকক। শৃংখল চলিয়া ছাৰ, আপোনাক আই লাভ ইউ একদম। আপুনি এই মিয়াবিলাকৰ ঔকাতবিলাক দেখাই আছে, কাৰণ ইহঁতে ইমান নীলজ্জ, ইহঁতে পিটন খাই পেলাই যেতিয়া ঘৰত আহে, ঘৰত আহি পেলাই আকৌ ভাবে কি নাই আমি যদি জিদ কৰোঁ তেনেহ'লে অসমবাসীক কষ্ট হ'ব, আমি যদি জিদ কৰোঁ তেনেহ'লে বিল্ডিং কেনেকৈ হ'ব, আমি যদি জিদ কৰোঁ তেনেহ'লে গাড়ী কোনে চলাব, আমি যদি জিদ কৰোঁ তেনেহ'লে এই মাছ আপোনাৰ শাক পাচলি এইবিলাক চব্জি কোনে পাৰ্চেল কৰিব, আমি যদি জিদ কৰোঁ তেনেহ'লে আমাৰ অসমবাসীৰ বহুত, প্ৰত্যেকটা অসমবাসীতো এনেকুৱা নহয়। খালি কেইজন 40জন 50জনৰ কাৰণে যদি আমি এনেকুৱা জিদ কৰোঁ তেতিয়া আমাৰ প্ৰত্যেকটা অসমবাসী, মোৰ মা দেউতা ভাই ভনী ইহঁতে মানে হেৰি নাখাই থাকিব লাগিব পাৰে, বা ইহঁতৰ যোনটো খোৱা খাদ্য এই খোৱা বস্তুবিলাক বহুত দাম হ'ব পাৰে। এইটোহে ইহঁতৰ ভুল। নহ'লে ইহঁতৰ নিচিনা নীলজ্জ শৃংখল চলিয়া ছাৰ, মই আপোনাক এই নীলজ্জবিলাকক আপোনালোকৰ লাজ দেখুৱাৰ কাৰণে মই আপোনাক চেলুট কৰিছোঁ, সঁচা কৈছোঁ। শৃংখল চলিয়া ছাৰ, আপুনি আৰু বহুত এটা কঠোৰ আপুনি সিদ্ধান্ত গ্ৰহণ কৰক। মিয়াবিলাক য'ত আছে তাৰ পৰা ওলাওক, সঁচা কৈছোঁ। মিয়াবিলাকে যদি শাক পাচলি বিক্ৰী কৰি আছে তাৰ ইহঁতে বন্ধ কৰক, য'ত মাছ বিক্ৰী কৰি আছে তাত বন্ধ কৰক, য'ত গাড়ী চলাই মানুহক আপোনাৰ মানে হেল্প কৰি আছে ইহঁতক বন্ধ কৰক। প্ৰত্যেকটা জাগাত আপুনি বন্ধ কৰক, গুৱাহাটীত বন্ধ কৰাই দিয়ক, আৰে প্ৰত্যেকটা পূৰা অসমত বন্ধ কৰাই দিয়ক। এইবিলাক কি হয় ন? আপোনালোকে, মইতো ভাবোঁ কি অসমৰ ল'ৰাবিলাকক এইটো কামত লগাওক, অসমৰ ল'ৰাবিলাকক এইটো কামত লগাওক। আমাৰ থলুৱা অসমীয়া যোনবিলাক খিলঞ্জীয়া কয় আপোনালোকে, এই খিলঞ্জীয়াবিলাকক আপোনালোকে লগাওক। গেৰাণ্টি দিছোঁ আপুনি ছাকচেছ। অসমৰ ৰাইজক মই এটা অনুৰোধ জনালোঁ, আপোনালোকে আৰু বিশেষ কৰি শিৱসাগৰ, যোৰহাট, আপোনাৰ আপাৰ আছামক এটা অনুৰোধ জনালোঁ, এই 40-50জন মানুহবিলাকে, এই 40-50জন মানুহ এটা গোট খাই পেলাই ইহঁতে সংগঠন কৰি পেলাই ছিষ্টেমটো কৰি আছে। মানে এই মিয়া খেদো, পিছত কাৰোবাক মই আমি দেখিছোঁ কি মাৰোৱাৰী খেদো, এইটো আন্দোলন কৰি আছে, ঠিকে আছে। এখেতসকলৰ উপাৰ্জন কি কওকচোন? এখেতসকলৰ এই পইচা যে আয়কৰ পৰা কয়, মোৰ 40 বিঘা মাটি পুখুৰী আছে, 5 বিঘা মাটি বেঙেনা খেতি আছে, এতিয়া 3 বিঘা মাটি ভোল জিকা এইবিলাকৰ মানে জেং আছে, মানে আমি যে হেৰি চাং বুলি কওঁ এইটো আছে। তাৰ পৰা ডেইলি মই 4-5 হাজাৰ 7 হাজাৰ 10 হাজাৰ টকাৰ এটা বিজনেছ হৈ যায় মোৰ। এখেতসকলৰ কি আছে চাওকচোন অকণমান। এই 40-50জন মানুহবিলাকৰ কাৰণে পূৰা অসমটো গৰম হৈ গৈ আছে যে। আপুনি বিশ্বাস নকৰিব, কেৰেলা লকডাউনৰ সময়ত কেৰেলা আমাৰ পৰা 14 টকা কেজি কৰি নি পেলাই সেই মানুহবিলাকে গৈ পেলাই 70-80 টকা কেজি বিক্ৰী কৰিছে। আৰু সেই গাঁৱৰ ৰাস্তাত লিখি থৈ দিছে কি জানে, মিয়াবিলাকক এইটো গাঁৱত প্ৰৱেশ নিষেধ, বোলে মিয়াবিলাকে বোলে গৈ পেলাই কৰোণা ভাইৰাছ বিয়পায়। 17 কিলোমিটাৰ দূৰৰ পৰা আহি পেলাই মানুহবিলাকে আমাৰ পুখুৰীৰ কিনাৰত মাছৰ কাৰণে যেতিয়া অপেক্ষা কৰিছে, মই যেতিয়া বাহিৰৰ পৰা আহিলোঁ, আহি পেলাই চালোঁ ইয়াত ইমান মানুহ, আৰু আমাৰ এইটো জালপাটি বুলি কয়, কাৰণ যোনবিলাক মাছ মাৰে এখেতসকলক জালপাটি বুলি কয়। এইটো আমাৰ মানে ডেইলি মাছ মাৰা মানুহবিলাক হয়। ইহঁতক এই মানুহবিলাকক সুধিলোঁ আপোনালোকে মাছ কিমান টকা কিনি আছে? ইয়াত কৈছে কি 800 টকাকৈ কিনি আছোঁ। কিমানকৈ? 800 টকা কেজি কিনি আছোঁ ইয়াৰ পৰা মাছ। সিহঁতে নাজানে এইটো মোৰ পুখুৰী হয় যে। আৰু সেই জালপাটি মানুহবিলাকো দেখা নাই, মই যে আহিছোঁ। মই কৈছোঁ আপোনালোকে আজি ফাৰ্ষ্ট আহিছে নেকি? আৰু 17 কিলোমিটাৰ দূৰৰ পৰা আহিছে, পুলিচে কিবা পিটন চিটন দিয়া নাই নেকি?
কৈছে পিটন চিটন দিলেই কি হ'ব আমাৰ ল'ৰা ছোৱালীবিলাকে মাছৰ অবিহনে মাংসৰ অবিহনে একো ভাতে নাখায় মুখত ভাতেই দিব নোৱাৰোঁ এতিয়া কি কৰিম এজ এ ফাদাৰ মই পুলিচৰ পিটন খালেও মই ইয়ালৈ আহিছোঁ চকুৰ পানী ওলাই গ'ল প্ৰত্যেকটা জালক মাতি আনিছোঁ প্ৰত্যেকটা জালক এই দাদাহঁতক মাতি এই দাদা তহঁতে ইয়াৰ পৰা কিমান টকাকৈ ল'লি ইহঁতেতো কপি আছে কি নাই দাদা ইমান টকাকৈ লোৱা নাই 800 টকাকৈ মই কৈছোঁ প্ৰত্যেকটাৰ পইচা ঘূৰাই দে 200 টকাকৈ ল 160 টকাকৈ মোৰ পৰা তহঁতে কিনি আছ 100 টকাকৈ মোৰ পৰা তহঁতে কিনি আছ আচ্ছা 200 টকাকৈ ল কিন্তু তহঁতে 800 টকাকৈ লৈ আছ তহঁতে প্ৰত্যেকটা মানুহক ঘূৰাই দিলোঁ সিদিনাখন 35 জন মানুহক মই প্ৰায় 35 কেজি 40 কেজি মাছ ফ্ৰীত দিছোঁ কেৰালা আমাৰ পৰা 14 টকাত লৈ গৈ পেলাই ইহঁতে গৈ পেলাই অসমীয়া বস্তুটো আমি কিমান হাত জুৰি পেলাই কৈছোঁ ভাই আমাক খালি অকণমান চলিব দে আমি 20 টকাকৈ বিক্ৰী কৰোঁ আৰু নহ'লে তহঁতে 30 টকা বা 35 টকাকৈ বিক্ৰী কৰিবি তাত গৈ পেলাই 70 80 টকা 90 টকা ভেন্দি 100 টকা কেজি বিক্ৰী কৰিছে আৰু তাত লগাই দিছে কি জানে মিয়া ইয়াত প্ৰৱেশ নিষেধ কিয় জানে মিয়া বোলে কৰোণা ভাইৰাছ লৈ আহে ইমান কষ্ট ইমান লাজ পোৱাৰ পিছতো আমি কিহৰ কাৰণে ইমান কষ্ট কৰি আছোঁ আমাৰ গাঁৱৰ পৰা 15 কিলোমিটাৰ দূৰত অসমীয়া গাঁৱত গৈ পেলাই আমি 30 বিঘা 40 বিঘা মাটি পৰা মাটি আমি ধান খেতি কৰোঁ ধান খেতি কৰি পেলাই এখেতসকলক আমি 2 মন 3 মন ধান দিওঁ আৰু বিশ্বাস কৰিব আপোনালোকে তাত খেৰি বিক্ৰী কৰি দিওঁ আমি 1 বিঘা মাটিৰ 5000 টকা 6000 টকা তেখেতসকলকে সিংগল চলিয়া ছাৰ আপুনি সংগঠন কৰিছে মাশাআল্লাহ বহুত ভাল সংগঠন কৰিছে আপুনি আমাক আমাৰ ঔকাত দেখাই দি আছে ছাৰ আপুনি এই ল'ৰাবিলাকক কওক কি এই যে পৰি থকা মাটিবিলাক এইটো এটা আন্দোলন কৰকচোন আপুনি এই পৰি থকা মাটিবিলাক তহঁতে কৰ তহঁতে চব্জি কৰ তহঁতে পুখুৰী কৰ তহঁতে ধান খেতি কৰ সববিলাক তহঁতে কৰ এই অটো বিলাক তহঁতে চলা টমটমবিলাক তহঁতে চলা এই মানুহৰ মাল চাল ইয়াৰ পৰা আনা নিয়া কৰিব লাগে সেইবিলাক তহঁতে চলা ছাৰ আপুনি কৰকচোন এইটো একদম খচা কৈছোঁ আপোনাক চেলুট কৰিম ছাৰ আৰু আইনেও আপোনাক চেলুট কৰোঁ কাৰণ আপোনাৰ নিচিনা মানুহবিলাকে এইবিলাক কৰি আছে বাপৰে বাপ কিন্তু আপোনাৰ আই ব্যয় এইটো আমি নাজানো কিহৰ কাৰণে মইতো ক'লো মোৰ 40 বিঘা মাটি পুখুৰী আছে তথাপি আপোনাৰ 5 বিঘা মাটি মোৰ বেঙেনা খেতি 2 বিঘা মাটি মোৰ 2-3 বিঘা মাটি মোৰ জেং মানে এইবিলাক মানে ওপৰত যে জেং দি পেলাই যে আপোনাৰ হেৰি খেতি কৰে সেইবিলাক ডেইলি মোৰ এটা 8000 10000 টকাৰ মোৰ এটা আয় আছে ঠিক আছে মাছ বিক্ৰী কৰি চলি এই গোটেইখিনি এটা 5-10 হাজাৰ টকাৰ এটা আয় আছে ঠিক আছে আপোনাৰ কি আছে আপুনি অলপ ক'বচোন প্লিজ এইটো ভিডিঅ'ত আপুনি মাও কৰি পেলাই কথাবিলাক কৈ যায় দম দি পেলাই কথাবিলাক কৈ যায় আপুনি অলপ কওকচোন আপোনাৰ মানে কি আয় আছে আৰু ইমান নকৰিব ছাৰ ইমান নকৰিব কিয় জানে আমাৰ মিয়াবিলাক যেতিয়া তাৰ পৰা পিটন খাই পেলাই আহে নহয় তেতিয়া জুম্মাৰ দিন আলিমুলামাই কি কয় জানে ইহঁতেও ব্লেকমেইল কৰে আলিমুলামাই কয় তোমালোকৰ এটা জিদৰ কাৰণে যদি মানুহবিলাকে অসুবিধা পায় কালি তোমালোকে কিয়ামতৰ দিন গৈ পেলাই তোমালোক জবাব দিব লাগিব আৰে তাতো পিটন ইয়াতো পিটন খোৱাৰ আশাত আকৌ লাগি যায় নাই আমাৰ অসমবাসী মানুহবিলাকক যদি আমাৰ কাৰণে যদি আগতে অসুবিধা পায় আমাৰ অসমবাসী মানুহবিলাক যদি আমাৰ কাৰণে অকণমান যদি অসুবিধা পায় তেনেহ'লে আমাক কিজানি কিয়ামতৰ দিন গৈ পেলাই জবাব দিব লাগিব এইবিলাক আমাক শিকোৱা হয় নহ'লে ক'ত আমি 2 বছৰ 3 বছৰ এনেই খাই দিম একো প্ৰব্লেমে নাই আমাৰ 200 টকা মাত্ৰ ঘৰ চলাত লাগে বিশ্বাস নকৰিব 5টা পদ দি খাওঁ 5টা জাতেৰে আমি ভাত খাওঁ মাত্ৰ 200 টকা খৰচ হয় কিয় জানে চাউল নিজৰ চব্জি নিজৰ ঘৰৰ মাছ নিজৰ ঘৰৰ আমাৰ একো খৰচ নাই নহয় না লোন চোন আছে না একো আছে আমাৰ ইমান ডাঙৰ হোৱাৰ আশাও নাই কাৰণ আমি ডাঙৰ ক'ত হ'ম য'তেই ডাঙৰ হোৱাৰ চেষ্টা কৰোঁ বাছ আপোনালোকৰ প্ৰব্লেম হৈ যাব আপোনালোকে ডাঙৰ হওক না আমি আপোনালোকৰ তাত কাম কৰোঁ একো কিহৰ কাৰণে চেষ্টা কৰি প্ৰব্লেম কৰি আছে তাতো গৈ পেলাই মাটি এখেতসকলেতো লোৱা নাই যিয়ে নহওক আপুনি যোনটো কৰিছে ভালৰ কাৰণে কৰিছে মই চৰকাৰক একো নকওঁ অসমবাসী ৰাইজক মই বিচাৰটো দিলোঁ কি আপোনালোকে এই বিচাৰটো কৰক এই মিয়াবিলাকৰ ওপৰত কি মানে হাৰাশাস্তি হৈ আছে যে এইটো মানে ভাল কৰি আছে নে বেয়া কৰি আছে প্ৰত্যেকজন ৰেপিষ্টক শাস্তি কেনেকুৱা শাস্তি দিব লাগে ইছলামিক তৰিকাত শাস্তি দিয়ক না আপোনালোকে বুকুৰ কোণত গাড়ি পেলাই আপোনালোকে পাথৰ মাৰি পেলাই মাৰি দিয়ক আমাৰ ক'বলৈ একো নাই এই শাস্তি দিব লাগে ইহঁতক শাস্তি দি আছে প্ৰত্যেকটা জাতিক আজি অসমত আমাৰ আপোনাৰ এই 20 তাৰিখৰ পৰা 20 আগষ্ট আজিৰ পৰা আৰু আজিলৈকে কিমান ৰেপ হৈছে কিমান হেৰি হৈছে কিমান জনজাতিৰ হৈছে প্ৰত্যেককে আপোনালোকে ওলাই দিব নেকি ওলাই দিব নেকি এটা ধিঙত কাণ্ড হৈছে আনফৰ্চুনেটলি একদম মানে কাণ্ডটো হৈছে আৰু ইহঁতক গুলিয়াই মাৰি দিব লাগে একদম ল'ৰাটোকতো হেণ্ডকাপ হাতত লগোৱা আপোনাৰ হেৰিত পৰি গ'ল কি কয় আপোনাৰ পুখুৰীত পৰি গ'ল এইটো ঠিকেই আছে কোনো প্ৰব্লেম নাই মানিছোঁ পুখুৰীত পৰি গ'ল কিন্তু কথা হৈছে কি জানে
সেইবিলাককো আপোনালোকে অলপ চাই লওক একদম। আৰে আপোনালোকে আন্দোলন কৰক, ইহঁতৰ ওপৰত আন্দোলন কৰক না। ৰেপিষ্টৰ ক'ৰবাত ধৰ্ম আছে নেকি? সি এতিয়া আপোনাৰ পূজাৰী হওক বা মৌলবী হওক, যে নৰ্মেল মানুহে হওক, ইয়াত যিমান ডাঙৰ মন্ত্ৰী মিনিষ্টাৰেই হওক, এইটো ধৰ্ম নাই নহয়। ৰেপিষ্টক ৰেপিষ্টৰ নিচিনাই শাস্তি দিব লাগে। এজন মানুহৰ এটা কোমলীয়া ছোৱালীক যেতিয়া মানুহবিলাকে জানোৱাৰ নিচিনা খুচৰি খুচৰি হেৰি কৰে, তেতিয়া কিমান কষ্ট হয়। সেই দেউতাটোক সেই শাস্তিটো দিব লাগিব, সেই দেউতাক দিব লাগে, সেই ভাইটোক দিব লাগে। কি তই শাস্তি দে, যি শাস্তি দিব লাগে এইটোহে হ'ব লাগে। কি কৰি আছে আপোনালোকে? একদম অসমখনক একদম বিশৃংখলৰ সৃষ্টি কৰি দি আছে। মই অসমৰ ৰাইজক বিচাৰটো দিছোঁ, যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈ থাকে মোক গালি পাৰক। কাৰণ মই নিৰ্লজ্জ মানুহ এজন, মই মিয়াটো নিৰ্লজ্জ নীলাজ বেচৰম মানুহ এজন, মই কথা বুজিছোঁ। আপোনালোকে মোৰ বিচাৰ কৰক, এই নিৰ্লজ্জ বেচৰম মানুহটোৰ বিচাৰ কৰিব। আৰু যদি মই সঁচা হওঁ তেনেহ'লে সিহঁতৰ বিচাৰ কৰক আপোনালোকে, যোনবিলাকে এই বিশৃংখলৰ চেষ্টা কৰি আছে, উপচেষ্টা কৰি আছে, আমাৰ অসমখনত এটা খণ্ডন বিখণ্ড কৰিব চেষ্টা কৰি আছে। মিয়া অসমীয়া এইবিলাকক হেৰি কৰিব চেষ্টা কৰি আছে। ইহঁতৰ বিচাৰ আপোনালোকে কৰক, নহ'লে মোৰ বিচাৰ কৰক। আপোনালোকে মোৰ বিচাৰ যি কৰে, মই সঁচা কৈছোঁ, মই আপোনাৰ মোৰ পাতি লৈ ল'ম, যি বিচাৰ কৰে আপোনালোকে। কিন্তু যদি মোৰ কথাবিলাক সঁচা হৈ থাকে তেনেহ'লে ইহঁতৰ বিচাৰ কৰক। মই অসমবাসী ৰাইজকে হাত জোৰি অনুৰোধ জনালোঁ। ধন্যবাদ।